অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, অসম শিক্ষা সংসদৰ অসম ৰাজ্যিক শিক্ষা সংসদৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন শ্ৰী নয়ন পাঠক ডাঙৰীয়া, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ালৈ উপস্থিত আজি নিযুক্তি পত্ৰ ল'বলৈ অহা সহকাৰী অধ্যাপক পদত নিযুক্ত প্ৰবক্তাসকল, অসমৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অতিৰিক্ত শিক্ষকসকল আৰু উপস্থিত সুধীবৃন্দ। ইতিমধ্যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে যে আজিৰ দিনটোত আমি দুটা গুৰুত্বপূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ। অসমৰ বিভিন্ন মহাবিদ্যালয়ত প্ৰয়োজনীয় 58 গৰাকী সহকাৰী অভিযন্তাৰ পদ আজি আমি পূৰণ কৰিব বিচাৰিছোঁ। সম্পূৰ্ণ স্বচ্ছতাৰে এই প্ৰক্ৰিয়া সামৰণি কৰাৰ পিছত আজি আমি কেইগৰাকীমান অধ্যাপক অধ্যাপিকাক নিযুক্তি পত্ৰ হাতত তুলি দিছোঁ আৰু খন্তেক সময়ৰ পিছতে আনসকলেও নিযুক্তি পত্ৰ লাভ কৰিব। আমাৰ ৰাজ্যত বিভিন্ন বিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে 4,529 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ যিটো শিক্ষা বা শিক্ষকৰ দায়িত্ব তাক পালন কৰি আহিছিল। এটা সময়ত ৰাজ্যৰ শিক্ষাৰ বিশেষকৈ বিদ্যালয়সমূহত শিক্ষাৰ অভাৱ দূৰ কৰাৰ বাবে মাহিলী 8,000 টকাৰ পাৰিশ্ৰমিকেৰে এই শিক্ষকসকলক নিযুক্তি কৰা হৈছিল। এটা সময়ত বিশেষকৈ 2012 চনত এই শিক্ষকসকলৰ দৰমহা প্ৰথমে 15,500 টকা আৰু 2018 চনত ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পিছত 20,000 টকালৈকে বৃদ্ধি কৰা হয়। 2020 চনত অৰ্থাৎ 1 জুলাই তাৰিখে পুনৰ এবাৰ 5,243 গৰাকী এই অতিৰিক্ত শিক্ষকক ৰাজ্য চৰকাৰে নিয়াৰ ৰেগুলাৰাইজেশ্যন বা নিয়মীয়া শিক্ষকৰ সম এটা ৰূপ প্ৰদান কৰিবলৈ চেষ্টা কৰে। আমি চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰোঁ আৰু তেওঁলোকক নিয়মীয়া শিক্ষকৰ বেতন দিবৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ঠিক সেইধৰণে সেই সময়ত মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহতো এই ধৰণে চুক্তিমূলকভাৱে শিক্ষক নিযুক্তি কৰা হৈছিল আৰু তেওঁলোককো আমি চৰকাৰৰ সিদ্ধান্ত অনুসৰি সাধাৰণ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পদলৈ অতিৰিক্ত শিক্ষক হিচাপে আমি তেওঁলোককো এই ধৰণৰ সা সুবিধাসমূহ আমি বৃদ্ধি কৰোঁ। আজি 2008 চনত আৰম্ভ হোৱা এটা ডাঙৰ বা এটা নিযুক্তি প্ৰক্ৰিয়া আজি আমি তাক এটা লজিকেল কনক্লুজন বা তাক আমি সম্পূৰ্ণ ধৰণে ইয়াৰ যিবিলাক হিষ্ট্ৰী আছিলে লিগেচি আছিলে তাক সমাপন কৰি আজি আমি আটাইকে নিয়মীয়া শিক্ষকৰ নিযুক্তি দিবলৈ ইয়াত সমবেত হৈছোঁ। আজি আমি যদিও এটা সময়ত আমাৰ নিযুক্তিৰ সময়ত আমি দেখা পাইছিলোঁ যে 2008 চনত এই নিযুক্তিৰ সংখ্যা বা এই নিযুক্তি পোৱা শিক্ষকৰ সংখ্যা প্ৰায় 5,000তকৈ অধিক আছিল, কিন্তু বিভিন্ন চৰকাৰী
আমি চাকৰি বুলিয়ে কওঁ বা বিভিন্ন সা সুবিধাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত কিছু শিক্ষকে এই কামৰ পৰা আঁতৰি গৈছিল আৰু আজি আমি যিখিনি অৱশিষ্ট সেই শিক্ষকৰ 4,529 গৰাকী শিক্ষকক আমি নিয়মীয়াকৰণ কৰিবলৈ আগবাঢ়িছোঁ। অৱশ্যে 150 গৰাকী শিক্ষকে তেওঁলোকে আগৰ দৰে অতিৰিক্ত শিক্ষক হৈ থকাৰ বাবে অপশ্যন দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আগৰ দৰে নিশ্চিত সা সুবিধাৰ মাজেৰে চুক্তিবদ্ধ শিক্ষক বা অতিৰিক্ত শিক্ষক হিচাপে কাম কৰি গৈ থাকিব। আজি নিয়মীয়াকৰণৰ লগে লগে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল কেইবাটাও চৰকাৰী সুবিধাৰ লগত জড়িত হ'বলৈ সুবিধা পাব। আমি সকলোৱে জানো যে আমাৰ চৰকাৰৰ 2005 চনৰ পিছত নিযুক্ত চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মচাৰীসকলক আমি নিউ পেনশ্যন স্কিম দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। নিউ পেনশ্যন স্কিম আছিলে যে চৰকাৰ আৰু কৰ্মচাৰীজনৰ অংশীদাৰী। এতিয়া অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি NPS যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক আমি UPS অৰ্থাৎ ইউনাইটেড পেনশ্যন স্কিমলৈ লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত দুটা ধাৰাৰ সৃষ্টি হ'ব। 10 বছৰতকৈ কম চাকৰি থকা সকলে এটা নিৰ্দিষ্ট পেনশ্যনৰ পুঁজি লাভ কৰিব আৰু যিসকলৰ আৰু এটা পিৰিয়ড চাকৰি তেওঁলোকে সমাপন কৰিব তেওঁলোকে সম্পূৰ্ণভাৱে চৰকাৰৰ পেনশ্যন TADA বা যাক আমি ডিয়াৰনেছ এলাউন্স বুলি কওঁ এই গোটেইবিলাক পেনশ্যনৰ লগত জড়িত হৈ পৰিব। মই ভাবোঁ যে আমাৰ অতিৰিক্ত শিক্ষকসকল যিসকল আছিল দুটা স্লেপত যাৰ 10 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত আৰু যাৰ 25 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত UPSৰ পৰা সুবিধা পাবলৈ সক্ষম হ'ব, যিটো অহা আমাৰ দ্বিতীয় বৰ্ষৰ বাজেটত তাৰ প্ৰতিফলন ঘটিব। আৰু সেই বিষয়ে মই বহুত ডিটেইলছত ক'ব খোজা নাই, কিন্তু নিশ্চিতভাৱে যোৱা কালিলৈকে য'ত আমাৰ পেনশ্যনৰ একেবাৰে সুবিধা নাছিলে এতিয়া আমি 10 বছৰ চাকৰি থকা সকলে চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট পেনশ্যন লাভ কৰিবলৈ আমি সক্ষম হ'ম। দ্বিতীয়তে চিকিৎসাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা। এই যোজনাৰ জৰিয়তে আমাৰ বেমাৰ আজাৰ হোৱাৰ লগে লগে আমি চৰকাৰৰ পৰা সম্পূৰ্ণ ট্ৰিটমেণ্টৰ বাবে প্ৰয়োজনীয় ধন লাভ কৰিব পাৰিম। আৰু আজি নিয়মীয়া হোৱা কৰ্মচাৰীসকলক মই অনুৰোধ কৰিম যে আমাৰ চাকৰিত যোগদান কৰাৰ পিছত প্ৰথম দৰমহা পোৱাৰ লগে লগে আমি যাতে নিজক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত আমি নিজকে যাতে অন্তৰ্ভুক্ত কৰি লওঁ। ইয়াৰ ফলত আমি ৰেগুলাৰ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হ'ম। CGSC চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেট অনুসৰি বা তালিকা অনুসৰি আমি নিৰ্দিষ্টভাৱে এই সুবিধাসমূহ যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে পাব পাৰে সেইখিনি সুবিধা আমি লাভ কৰিবলৈ সক্ষম হ'ম। তৃতীয়তে আমাৰ যিখিনি অতিৰিক্ত শিক্ষক আজি নিয়মীয়া শিক্ষক হ'ল জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ বা উপাধ্যক্ষ হ'বৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব। আৰু এই ক্ষেত্ৰত আজি ইমান দিনে আমাৰ যি বাধা আছিলে যে অতিৰিক্ত শিক্ষক কাৰণে আমি কেতিয়াও হেডমাষ্টাৰ হ'ব নোৱাৰোঁ বা প্ৰধান শিক্ষক হ'ব নোৱাৰোঁ, অধ্যক্ষ হ'ব নোৱাৰোঁ, সেই বাধা আজিৰ পৰা আঁতৰি যাব। আন শিক্ষকৰ লগত যেনেকৈ জ্যেষ্ঠতা হ'ব পাৰে তেনেকৈ আপোনালোকেও এতিয়া জ্যেষ্ঠতাৰ ভিত্তিত নিজৰ নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ'ব পাৰিব। ইয়াৰ পিছত আমাৰ চৰকাৰে অলপ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি
কেইটামান চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা পাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত এটা সুবিধা হ'ল যে আমাৰ যদি আমি ভগৱানে নকৰক কাৰোবাৰ যদি এক্সিডেণ্টেল ডেথ হয় বা কোনোবা যদি পাৰ্মানেণ্টলি দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয়, তেওঁলোকলৈকে 1 কোটি টকা পৰ্যন্ত পৰিয়ালে পাব পাৰে এটা বিশেষ ব্যৱস্থাৰ সুবিধাও এতিয়াৰ পৰা আমাৰ কৰ্মচাৰীসকলৰ পৰিয়ালে লাভ কৰিব। ইয়াৰ পিছত আন এটা সুবিধা হ'ল যে ভগৱানে নকৰক, কিন্তু আমি সকলোৱে জানো যে মানুহ মৰণশীল, মৃত্যুৰ যিটো চিৰন্তন সত্য, সেই সত্যৰ পৰা আমি কোনেও আঁতৰি আহিব নোৱাৰোঁ। কিন্তু আজিলৈকে অসমত যদি কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয়, তেওঁলোকক 5% কম্পেনচেশ্যনেল এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা হৈছে। কিন্তু আমাৰ চৰকাৰে এটা বিশেষ নিয়ম কৰিছিলে যে যদি কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয়, তেওঁৰ পৰিবাৰ বা তেওঁৰ পৰিয়াল, যাৰ নিকট আত্মীয় বুলি কওঁ, এলোকে বুলি কওঁ, সেই ব্যক্তিজনে চৰকাৰী কৰ্মচাৰীজনৰ 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহা নিয়মিতভাৱে বেংক একাউণ্টত লাভ কৰিব। আজিৰ পৰা মই নাভাবোঁ যে ভগৱানে কৰক এনেকুৱা সুবিধা আপোনালোকৰ কোনোবাই ল'ব লাগে, কিন্তু যদি পৰিৱেশ আৰু পৰিঘটনাৰ ফলত আমাৰ যদি কাৰোবাৰ জীৱনত এনেকুৱা সমস্যা আহি পৰে, তেতিয়াহ'লে আপোনালোক সকলোৱে বিশেষকৈ পৰিয়ালে অন্তত এটা সময়ৰ বাবেও আপোনালোকে নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিব নালাগে। সেই পৰিয়ালটোৱে চৰকাৰৰ পৰা দৰমহাও পাব আৰু মৃত্যুৰ পিছতো ইউনিফাইড পেঞ্চন স্কিমৰ সুবিধা তেওঁলোকে নিৰন্তৰ পাই থাকিব। আৰু ইয়াৰ লগে লগে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁ এক্সগ্ৰেচিয়া 10 লাখ টকা, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আমাৰ চুক্তি অনুসৰি 10 লাখ টকাৰ অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এটাও তেওঁলোকে লাভ কৰিব। এই গোটেইখিনি সুবিধাৰ লগে লগে আজিৰে পৰা আপোনালোকে আপোন বাহন আৰু আপোন ঘৰ আঁচনিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকে লোন পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে জানে যে এই লোন আগতে 15 লাখ টকা আছিল, এইবাৰ চৰকাৰে এই লোনৰ সীমা 30 লাখ টকালৈকে বৃদ্ধি কৰিছে। গতিকে 15 লাখ টকাৰ স্থানত আপোনালোকে 30 লাখ টকা পৰ্যন্ত লাভ কৰিব। শেহতীয়াকৈ এতিয়া আমি আৰু এটা সিদ্ধান্ত লোৱাৰ পথত আছোঁ, যদিও সিদ্ধান্তটো লোৱা হোৱা নাই, যে আমাৰ ঘৰত ইলেক্ট্ৰিচিটি বিল যাতে জিৰ' আহে, তাৰ কাৰণে আমাৰ ঘৰত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত আমি যাতে সোলাৰ লগাব পাৰোঁ, তাৰ বাবে বেংকৰ পৰা আপোন ঘৰ আঁচনিৰ দৰে আপোনালোকে উইদাউট মৰ্টগেজ লোন পাবলৈ সক্ষম হ'ব, যাতে মাহেকীয়া ইলেক্ট্ৰিচিটি বিলৰ পৰাও আমি ৰক্ষা কৰিব পাৰোঁ। অৰ্থাৎ আজি আপোনালোকৰ এই অতিৰিক্ত শিক্ষকৰ পৰা নিয়মীয়া শিক্ষকলৈ হোৱা এই যাত্ৰাই প্ৰথম যিটো সুবিধা আনি দিব, সেইটো হ'ব পৰিয়ালটো এটা সুৰক্ষা চক্ৰৰ মাজলৈকে লৈ যাব। আজি মই গৌৰৱ অনুভৱ কৰোঁ, আমাক বহুতে বিভিন্ন ধৰণে কথা কৈ থাকে, কিন্তু কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে আজি অসম চৰকাৰে যি সুৰক্ষাৰ চক্ৰ তেওঁলোকক দিব পাৰে, ভাৰতৰ কোনো ৰাজ্যই কোনো চৰকাৰী কৰ্মচাৰীক এনে সুৰক্ষা দিব পৰা নাই। আৰু এই সুৰক্ষাৰ কাৰণে আজি অসমৰ বিভিন্ন চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আৰু কৃতজ্ঞ পৰিয়ালসমূহক মই যেতিয়া লগ পাওঁ, তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে আমাক জনায় যে ছাৰ, আপোনালোকে ইয়াৰ লোৱা সিদ্ধান্তৰ কাৰণে প্ৰতি মাহৰ 1 তাৰিখে মোৰ স্বামীৰ মৃত্যুৰ পিছতো মোৰ একাউণ্টত দৰমহা একে ধৰণে আহি আছে। এনেকুৱা ধৰণৰ সুৰক্ষা চক্ৰ কোনো ৰাজ্যতে আজিলৈকে কোনো চৰকাৰে দিব পৰা নাই। যোৱাবাৰ একাউণ্টেণ্ট জেনেৰেল অফ আছামে ইয়াৰ ওপৰত এডভাৰ্চ কমেণ্ট দিয়াৰ পিছতো
আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এনে ধৰণৰ সিদ্ধান্তসমূহৰ লগত আমি খুব দৃঢ়তাৰে সৈতে থিয় দি আছো আৰু তাৰ ফলত আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আটাইতকৈ বেছি নিৰাপত্তাৰ সুবিধা পাব পাৰিছে। ইয়াৰ লগত আপোনালোকে আহিবলগীয়া দিনত আৰু এটা সুবিধা পাব, সেইটো হৈছে আমি পাৰস্পৰিক ট্ৰান্সফাৰৰ যিটো পৰ্টেল খোলো, এইবাৰৰ পৰা আপোনালোকে সেই পৰ্টেলতো ট্ৰান্সফাৰৰ বাবেও আবেদন কৰিবলৈ সুবিধা পাব। 25 চনত নাপাব, 26 চনত আমি তাৰো সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিম। যোনে ঘৰৰ বহুত দিন দূৰত আছে, নিজৰ মাজত ট্ৰান্সফাৰ কৰিব খোজা, নিজৰ মাজত বুলি কওঁতে এতিয়া পৰিসৰটো ডাঙৰ হ'ব। আগতে নিজৰ মাজত বুলি কওঁতে আপোনালোকে অকল এডিশ্যনেল টিচাৰ 4,000 বুলি ভাবিছিল, এতিয়া এই পৰিয়ালটো 30,000 শিক্ষকৰ মাজত হ'ব বা 40,000 শিক্ষকৰ মাজত হ'ব। এটা ডাঙৰ পৰিয়ালৰ মাজত পাৰস্পৰিক ট্ৰান্সফাৰ বা পাৰস্পৰিক বুজাবুজি ট্ৰান্সফাৰৰো সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে যোৱাকালি যি পৰিৱেশত আছিলে তাতকৈ যথেষ্ট উন্নত পৰিৱেশৰ মাজলৈ আমি গতি কৰিব পাৰিম। বিশেষকৈ মই দুটা ক্ষেত্ৰত আনন্দিত যে আপোনালোকৰ মাজৰ 90% পেঞ্চনৰ সুবিধা পাব পাৰিব, যিটো আজিলৈকে এটকাৰো পেঞ্চনৰ সুবিধা আপোনালোকৰ নাছিলে। আৰু দ্বিতীয়তে মেডিকেল ৰিইম্বাৰ্চমেণ্ট, আমি কিবাকে 60 ওচৰলৈকে গৈ থাকিম, মোৰে হওক বা মোৰ পৰিয়ালৰে হওক, মেডিকেল যিটো কষ্ট, সেই মেডিকেল কষ্টটো ইমান বেছি হয় যে এতিয়া আপোনালোকে সেই মেডিকেল কষ্টটো চৰকাৰৰ পৰা ৰিইম্বাৰ্চমেণ্টৰ সুবিধা পাব। শেহতীয়া শেষত মই যিটো কথা ক'ব খোজো তাত আপোনালোকক মই নাভাবোঁ যে কোৱাৰ প্ৰয়োজনীয়তা আছে। আমি এটা কথা সদায় মনত ৰাখিব লাগে যে শিক্ষকৰ বৰ্তমান বা শিক্ষকৰ জীৱিকা বা শিক্ষক পদৰ যিটো গুৰুত্ব, সেই পদটোৰ গুৰুত্ব শিক্ষক হিচাপে নাহে। ছাত্ৰ ছাত্ৰী যেতিয়া থাকে তেতিয়াহে শিক্ষকৰ মৰ্যাদা আহে। ছাত্ৰ ছাত্ৰী নোহোৱা বিদ্যালয় এখনত শিক্ষকসকলে শিক্ষকৰ মৰ্যাদা নাপায়। সেয়েহে আমাৰ যিটো দায়িত্ব, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যি আমাৰ দায়িত্ব, সেই দায়িত্বক আমি সম্পূৰ্ণভাৱে পালন কৰিবলৈ প্ৰচেষ্টা কৰিব লাগে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যাতে এটা সুন্দৰ ভৱিষ্যতৰ গৰাকী হ'বৰ বাবে আমি তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহক যাতে আমি জাগ্ৰত কৰিব পাৰোঁ, তাৰ বাবে আমি নিজকে সমৰ্পণ কৰিব লাগে। সহকাৰী অধ্যাপক পদত নিযুক্তসকলেই হওক বা নিয়মীয়া শিক্ষকৰ পদত নিযুক্তি ল'বলৈ অহাসকলে হওক, আমি সকলোৱে আমাৰ দায়িত্ব পবিত্ৰতাৰে সৈতে যেতিয়া আমি পালন কৰিবলৈ আৰম্ভ কৰিম, তেতিয়াহে আমাৰ ৰাজ্যখনে এখন অগ্ৰগামী ৰাজ্যৰ মৰ্যাদা পাব পাৰিব। যোৱা 5টা বছৰত বিশেষকৈ কোভিডৰ আগত আৰু কোভিডৰ পিছৰে পৰা অসমৰ আমি কৰ্মচাৰী সমাজে হওক, শিক্ষক সমাজে হওক, অজস্ৰ সমস্যা আমি সমাধান কৰিব পাৰিছোঁ। 1.5 লাখ নিযুক্তি অসমত কোনো দিনে কোনেও ভাবিব নোৱাৰা এটা নিযুক্তিৰ প্ৰক্ৰিয়া আমি স্বচ্ছতাৰে পূৰণ কৰিছোঁ। আপোনালোকে কংগ্ৰেছ দলৰ সময়ত নিযুক্তি হৈছিল, বহুজনে এই নিযুক্তিৰ সময়ত বিধায়কৰ ঘৰত যাবলগীয়া হৈছিল। আপোনালোকে 2008 চনলৈকে মনত পেলাওক। বহুজনে বিধায়কৰ লগত সম্পৰ্ক থকাৰ বাবে নিযুক্তি হৈছিল। বহুজনে এই নিযুক্তিৰ প্ৰক্ৰিয়াত বহু ব্যক্তিৰ ওচৰলৈ যাবলগীয়া হৈছিল। কাৰণ এই নিযুক্তি পোৱা শিক্ষকসকলক মই সন্মুখৰ পৰা আজি যোৱা 15টা বছৰ 20টা বছৰ দেখি আহিছোঁ। কিন্তু আজি আমি যাক নিযুক্তি দিওঁ, তেওঁলোকে নিজৰ সমষ্টিৰ MLA-জনৰ নামটো ভালকৈ ক'ব নোৱাৰে। কাৰণ এই নিযুক্তিত MLA নাম জানিব নালাগে, মন্ত্ৰীৰ নাম জানিব নালাগে, মাত্ৰ নিজৰ ছাবজেক্টৰ ওপৰত নলেজ থাকিব লাগে, মেথছৰ ওপৰত নলেজ থাকিব লাগে, সংস্কৃতৰ ওপৰত নলেজ থাকিব লাগে, হিন্দীৰ ওপৰত নলেজ থাকিব লাগে, জ্ঞানৰ ওপৰত, মেৰিটৰ ওপৰত নিযুক্তি। আজি অসমত 1.5 লাখ যুৱক যুৱতী
সংখ্যাটো আমি 1.5 লাখ গৈ পোৱা নাই। মই 1.5 লাখ এইকাৰণে কৈছোঁ যে 2 এদিনতে এডিআৰই নতুন নিযুক্তি হ'ব, 2 এদিনতে টেটৰ ৰিজাল্ট দিব, 2 এদিনতে মেডিকেল নিযুক্তি হ'ব। গতিকে অহা 2 মাহত 1.5 লাখ হ'বলৈ বাকী থকা 20-25 হাজাৰো আমি পাৰ কৰি আমি আগুৱাই যাম। অসমত স্বাধীনতাৰ পিছত আগৰ কথাটো মই বাদেই দিছোঁ, কোনো পৰিৱেশতে কোনো কালে ইমান ডেকা ল'ৰাৰ নিযুক্তি আৰু এজনো মন্ত্ৰী বিধায়কৰ ঘৰত নোযোৱাকৈ এনে নিযুক্তি কেতিয়াও সম্ভৱ হোৱা নাছিল। আৰু এই ধৰণৰ প্ৰক্ৰিয়া যদি আমাৰ ৰাজ্যখনত আমি বিচাৰোঁ, আমাৰ ৰাজ্যখন যদি সকলো ক্ষেত্ৰতে আগুৱাই থকাটো বিচাৰোঁ, আমি এনে এচাম নতুন প্ৰজন্মৰ আমি সৃষ্টি কৰিব লাগিব, যি নতুন প্ৰজন্মই অসমৰ উন্নয়নৰ বাবে, অসমৰ বিকাশৰ বাবে সমৰ্পণ কৰে। আৰু এনে ধৰণৰ শিক্ষা আমি স্কুলৰ শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰিব লাগিব। স্কুলৰ শ্ৰেণীকোঠাত যেতিয়া শিক্ষাই মানুহক নৈতিকতা শিকায়, শিক্ষাই যেতিয়া মানুহক জ্ঞান আৰু প্ৰজ্ঞাৰ পথলৈ আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে, শিক্ষাই যেতিয়া মানুহক সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষতাৰ বাবে নিজকে যেতিয়া সমৰ্পণ কৰে, সেইখন সমাজৰ অগ্ৰগতি কোনেও ৰোধ কৰিব নোৱাৰে। কিন্তু যেতিয়া শিক্ষকসকল নিজে কম্প্ৰমাইজ হৈ যায়, শিক্ষাৰ পৰিৱৰ্তে আন ছাবজেক্টৰ ওপৰত বেছিকৈ তেওঁলোকে ৰুচি আৰম্ভ কৰে, শিক্ষাৰ পৰিৱৰ্তে যেতিয়া তেওঁলোকে আন কামত নিজক ব্যস্ত কৰি পেলায়, তেতিয়া এখন সমাজৰ অৱক্ষয় আৰু এখন সমাজৰ অৱনতি আৰম্ভ হয়। মই বিশ্বাস কৰোঁ যে যিখন ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিজকে জ্ঞান আৰু প্ৰজ্ঞাৰ মহান যজ্ঞত সমৰ্পণ কৰে, সেইখন সমাজ কেতিয়াও পিছুৱাই থাকিব নোৱাৰে। আজি আমাৰ বাবে এটা সময় আছিল, যিটো সময়ত শিক্ষকসকলৰ লগত শিক্ষাৰ সম্পৰ্ক বহু ধৰণে জটিল পৰিছে। সামাজিক কামৰ পৰা, ৰাজনৈতিক কামৰ পৰা নিজক ব্যস্ত কৰি ৰাখিছিলে। সামাজিক মাধ্যমত ৰাজনৈতিক কথা বতৰাৰ ওপৰত বেছিকৈ দৃষ্টি আকৰ্ষণ, জ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত কমকৈ দৃষ্টি আকৰ্ষণ, এনেধৰণৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনত বহু পিছুৱাই লৈ গৈছে। আজি লাহে লাহে আমি এটা সময়ত য'ত আশা নাছিল, য'ত হোপ নাছিল, তেনেকুৱা ৰাজ্য এখনত আমি আশাৰ অক্ষয় বন্তি বেছি জ্বলাবৰ বাবে আমি সক্ষম হৈছোঁ। মই ভাবোঁ আমাৰ সকলোৰে প্ৰচেষ্টা আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ কৰ্মযজ্ঞত আমি যদি নিজকে আকৌ এবাৰ সমৰ্পণ কৰিব পাৰোঁ, মই ভাবোঁ আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাই লৈ যাব। মানুহে এটা জীৱনত দুবাৰ জন্ম লাভ নকৰে, কিন্তু আপোনালোকে যি ধৰণে জন্ম লাভ কৰিছিল, আজি এক প্ৰকাৰ আপোনালোকৰ বাবে পুনৰ জন্ম। সেই পুনৰ জন্মৰ এই দিনটো আপোনালোকে আকৌ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজক সমৰ্পণ কৰক। অসমৰ শৈক্ষিক আকাশখন উজ্জ্বল কৰাৰ বাবে নিজকে উৎসৰ্গিত কৰক, তাকে কামনা কৰিছোঁ। শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ যে নীতিৰ বাহিৰত জন্ম লাভ কৰা আমাক সকলোকে নীতিৰ আওতালৈ লৈ আহি নিয়মীয়াকৰণৰ যিটো প্ৰক্ৰিয়া, এই বিশাল প্ৰক্ৰিয়াটো সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে শিক্ষামন্ত্ৰী ৰমেশ বেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগে লগে সমস্ত আমাৰ বিষয়াসকল যিসকলে কামৰ লগত জড়িত আছিল, সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এখন মা লগহে পাব লাগে, চিঞৰ-বাখৰ কৰি থাকিব, মই নাৰায়ণক লগ পাই লগ পোৱা কথাটো সিমান চিঞৰিব কিয় লাগে, লগ পাম বুলি ক'লে হয়। আমি সকলোকে আকৌ এবাৰ নিজকে সমৰ্পণ কৰক, শিক্ষাৰ ব্যৱস্থাৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে নিজক সমৰ্পণ কৰক। যিসকল শিক্ষা বিভাগৰ বিষয়াই এই কৰ্মযজ্ঞ সমাপন কৰাত আমাক সহযোগিতা কৰিলে, আটাইকে মই আকৌ এবাৰ ধন্যবাদ জনালোঁ। সকলোৰে
ভাল জীৱন হওক, সকলোকে জীৱনত আগবাঢ়ি যাওক। পুনৰ এবাৰ সকলোকে ধন্যবাদ আৰু পুনৰ জনমৰ অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।